Hi, this is Saiful Ahmed from Easy Learning Corner. তোমালোক আটাইকে Easy Learning Cornerলৈ স্বাগতম জনাইছো. I wish all of you are good and be ready to learn something new. So, আজিৰ ক্লাছটোত আমি ক্লাছ 10ৰ মেথমেটিক্সৰ চেপ্টাৰ 3 দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰৰ এক্সাৰসাইজ 3.3ৰ কোৱেশ্চনসমূহৰ সলিউশন কৰিবলৈ চেষ্টা কৰিম. যদি তোমালোকে কনসেপ্টবোৰ ক্লিয়াৰ কৰি সমাধান কৰিব বিচৰা তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাবা আৰু মনোযোগেৰে চাবা. যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা. হোৱাটছএপ চেনেল এটা আছে, হোৱাটছএপ চেনেলটো তোমালোকে জইন কৰি ল'বা. তাতে আগৰ ভিডিঅ'সমূহৰ লিংকবোৰ দিয়া থাকিব আৰু ডেছক্ৰিপশ্যন বক্সত হোৱাটছএপ চেনেলৰ লিংক দিয়া থাকিব আৰু আগৰ ভিডিঅ'ৰ লিংকবোৰ দিয়া থাকিব. তোমালোকে তাৰে পৰা ভিডিঅ'বোৰ চাব পাৰিবা. আৰু হোৱাটছএপ চেনেলত জইন কৰিলে হোৱাটছএপ চেনেলৰ পৰা তোমালোকে ইয়াৰ PDF নোটছবোৰ তোমালোকে তাৰ পৰা ডাউনলোড কৰি পঢ়িব পাৰিবা. তো বলা দেৰি নকৰি আগবাঢ়ো আজিৰ ভিডিঅ'টোলৈ. এবাৰ চোৱা এক্সাৰসাইজ 3.3 3 নম্বৰ অংককেইটা. তলৰ সমস্যাবোৰৰ ক্ষেত্ৰত ৰৈখিক সমীকৰণৰ জোৰ গঠন কৰা আৰু প্ৰতিস্থাপন পদ্ধতিৰে সিহঁতৰ সমাধান উলিওৱা. হয়নে? প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত আমাৰ সমাধান উলিয়াবলৈ দিছে. তো ইয়াতে চোৱা ৰৈখিক সমীকৰণটো দিয়া নাই, আমি এটা বাক্য দিয়া আছে, সেই বাক্যটোৰ সহায়ত আমি ৰৈখিক সমীকৰণ গঠন কৰিম আৰু তাৰ পৰা প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত সমাধান কৰি সমাধানবোৰ উলিয়াম. ঠিক আছে? ইয়াতে প্ৰথম প্ৰশ্নটো দিয়া আছে দুটা সংখ্যাৰ পাৰ্থক্য 26, এটা সংখ্যা আনটোৰ 3 গুণ হলে সংখ্যা দুটা উলিওৱা. হয়নে? একো নাই, চাই যোৱা. তো আমি প্ৰথমতে কি কৰিম, সংখ্যা দুটা ধৰি লওঁ. ধৰা হল এটা সংখ্যা, এতিয়া আমি কি কৰিম, সংখ্যা দুটা ধৰি ল'ম. ধৰা হল ধৰা হল সংখ্যা দুটা ক্ৰমে x আৰু y, হয়নে? x আৰু y বুলি ধৰি ললো. এতিয়া প্ৰথম শৰ্ত একম শৰ্ত, তো প্ৰথম শৰ্ত একম শৰ্ত মতে আমি কি লিখিব পাৰো যে দুটা সংখ্যাৰ পাৰ্থক্য 26, অৰ্থাৎ x মাইনাছ y ইকুৱেল টু 26, হয়নে? এইটো আমি প্ৰথম শৰ্তটো পালো. আৰু এটা দ্বিতীয় শর্ত পাম যে এটা সংখ্যা আনটোৰ 3 গুণ হলে, এটা সংখ্যা আনটোৰ 3 গুণ হলে, অর্থাৎ যি এটা সংখ্যা দিয়া আছে সাপোজ x, সেই সংখ্যাটো আনটোৰ 3 গুণৰ সমান, অর্থাৎ x ইকুয়াল টু 3y যদি আমি এনেকৈ প্ৰকাশ কৰো. এতিয়া চাবা এইটো হল প্ৰথম শর্ত, আনটো এইটো হল দ্বিতীয় শর্ত. কেনেকৈ? প্ৰথম শর্তত দি আছিল দুটা সংখ্যাৰ পাৰ্থক্য 26 আৰু এটা সংখ্যা আনটো সংখ্যাৰ 3 গুণ হলে, এটা সংখ্যা x আৰু আনটো সংখ্যা y ধৰিছিলো তাৰ 3 গুণৰ সমান. গতিকে আমি এইটো 1 নম্বৰ ধৰিলো, এইটো 2 নম্বৰ ধৰিলো. ইয়াতে 2 নম্বৰত চোৱা x ৰ মান দিয়াই আছে, গতিকে এই মানটো আমি কি কৰিম, 1 নঙত বহুৱাই দিম. তো 2 আৰু 1 ইমপ্লাইজ 2 আৰু 1 ইমপ্লাইজ যদি 2 নং সমীকৰণৰ x ৰ মান আমি 1 নং সমীকৰণত বহুৱাই পাও, তো কি পাম, আমি পাম কি x ৰ মান কিমান 3y মাইনাছ y ইকুৱেল টু 26. তো সমাধান কৰিলে কি হ'ব, ইয়াতে হ'ব 2y ইকুৱেল টু 26, অৰ্থাৎ y ৰ মান পাম আমি কিমান, y ইকুৱেল টু 13 পালো. y ইকুৱেল টু আমি 13 পালো. এই মানটো এতিয়া আমি কি কৰিম, এই 3 নম্বৰ সমীকৰণৰ মানটো অৰ্থাৎ y ৰ মানটো আমি কি কৰিম, এই 2 নম্বৰ সমীকৰণত বহুৱাই দিম. তো 3 আৰু 2 ইমপ্লাস x ৰ মান কিমান পোৱা যাব, ইকুৱেল টু 3 ইনটু 13, অৰ্থাৎ 39. আমি কি পালো, এটা সংখ্যা পালো x ইকুৱেল টু পালো 39 আৰু y আনটো সংখ্যা পালো আমি 13. চোৱাচোন মিলিব নে নিমিলিব, যে দুটা সংখ্যাৰ পাৰ্থক্য 39 মাইনাছ 13 26 হ'ব, এটা আনটো সংখ্যাৰ 3 গুণ. এটা সংখ্যা যদি 13 হয়, আনটো সংখ্যা কি হ'ব, ইয়াৰ 3 গুণ হ'ব, অৰ্থাৎ 3 গুণ 3 13 গুণ 39 হৈছে সমাধান কমপ্লিট. নেক্সট, দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি, কোণ দুটা নিৰ্ণয় কৰা. ঠিক আছে? তো কোণ দুটা আমি প্ৰথমতে ধৰি লওঁ, এটা x আৰু এটা y বুলি ধৰি লওঁ. তো আমি কি কৰোঁ চোৱা, ধৰা হল কোণ দুটা ক্ৰমে x আৰু y, য'ত চৰ্তটো থাকিব x টো হল y তকৈ
ডাঙৰ হয়নে এটা সৰু এটা ডাঙৰ দিছে যে গতিকে এক্সটো আমি ডাঙৰ বুলি ধৰি ললো দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 বেছি ডাঙৰটো সৰুটোতকৈ 18 বেছি অৰ্থাৎ x সম্পূৰক কোণ প্ৰথম শৰ্তটো হল সম্পূৰক কোণ গতিকে x plus y equal to 180 ডিগ্ৰী এটো হল এক নম্বৰ শৰ্ত দ্বিতীয় শৰ্তটো হৈছে যে ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি ডাঙৰটো হল x কিমান বেছি এটোতকৈ 18 বেছি অৰ্থাৎ y plus 18 ডিগ্ৰী বেছি তো এটো আমি যদি এক নম্বৰ দিও আৰু এটো যদি 2 নম্বৰ দিও তেতিয়াহলে আমি কি কৰিব পাৰিম সমাধান কৰিব পাৰিম এতিয়া ডাইৰেক্ট 2 ৰ মানটো আমি একত বহাই দিও 1 আৰু 2 ৰ পৰা আমি কি কৰিম x ৰ মানটো বহাই দিম তো y plus 18 plus y equal to 180 মানে তো ইয়াতে সমাধান কৰিলে কি হ'ব twice y equal to 180 minus 18 equal to 162 তো y এর মানটো আমি কিমান পাম y equal to 81 পাম তো y এর মান পালো আমি 81 এটো আমি যদি 3 নম্বৰ দিও এই মানটো আমি কি কৰিম এতিয়া 2 নম্বৰত বহাই দিম তো এতিয়া নাও আমি কি কৰিম 3 and 2 implies কি হ'ব x x equal to y y মানে 81 plus 18 তো কিমান হ'ব 8 একে 9 একে 9 99 মানে এটা হল 99 ডিগ্ৰী আনটো হল 81 ডিগ্ৰী অৰ্থাৎ ডাঙৰটো আমাৰ কিমান x ধৰিছিলো ডাঙৰটো আমি কি ধৰিছিলো x ধৰিছিলো ডাইনটো হ'ব 99 ডিগ্ৰী আৰু হ'ব সৰুটো হ'ব আমাৰ 81 ডিগ্ৰী ঠিক আছে নিশ্চয় বুজি পাইছা কোন দুটা আমি পালো তো এটা হল 99 ডিগ্ৰী এটা হল 81 ডিগ্ৰী ক্লিয়াৰ নেক্সট চোৱা এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকজনে 7খন বেট আৰু 6টা বল কিনে ইমান টকাত পিছত তেওঁ 3খন বেট আৰু 5টা বল কিনে ইমান টকা প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম উলিওৱা একদম সহজ একো নাই পানীৰ নিচিনা মানে বেটৰ দাম সমান x টকা বলৰ দাম সমান y টকা ঠিক আছে বেট ধৰিলো আমি x আৰু বল ধৰিলো y ঠিক আছে তো কি কৰিছে যে প্ৰথম শৰ্তটো 7খন বেট আৰু 6টা বল তো 7x প্লাস 6টা বল 6y ইকুয়াল টু কিমান 3800 টকা এটো হল এক নম্বৰ শর্ত ঠিক আছে এক নম্বৰ লিখিলো পিছত তেও 3খন বেট আৰু 5টা বল 3খন বেট তো 3x প্লাস আৰু কি 5টা বল 5y ইকুয়াল টু কিমান টকাত কিনিলে 1750 টকাত কিনিলে এটো ধৰিলে আমি 2 নম্বৰ হয়নে দুইটা আমি ৰৈখিক সমীকৰণ পাই গলো এতিয়া আমি সমাধান কৰিম তো কি কৰিম এতিয়া সোৱা কোনটো ধৰিবা এটো ধৰো এটো ধৰিলে কি হ'ব এতিয়া ইয়াৰ পৰা আমি x ৰ মানটো যদি উলিয়াও তো x ইকুয়াল টু কিমান হ'ব 3800 minus 6y divide by কিমান হ'ব 7 হ'ব মানে এখিনি মান আমি পাম তো এতিয়া এই x ৰ মানখিনি আমি 2 নম্বৰত বহাই দিম এতিয়া এই মানখিনি আমি কি কৰিম এই 3 নম্বৰৰ মানখিনি আমি 2 নঙত বহাই দিম তো বহাই দিলে কি পাম বহাই দিয়া 3 into 3800 minus 6y divide by 7 plus 5y equal to 1750 সমাধান কৰা সমাধান কৰিলে কি হ'ব এটো হল 7 3 into 3800 minus 18y মানে তাৰপিছত কি হ'ব প্লাস 5y equal to 1750 এবার সমাধান করা সমাধান করলে কি হবে
লসাগু ললো 7 3 ইন্টু 3800 মাইনাস 18y প্লাস 7 বার 35y মানে ইকুয়াল টু 11750 এইটো সমাধান কৰিলে কি হ'ব হাতটো যদি এফালে আমি পূৰণ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব 3 ইন্টু 3800 মাইনাছ প্লাছ টো মাইনাছ কৰিব লাগিব তো থাকিব কিমান 17 y ইকুৱেল টু ইফালে কি হ'ব 7 ইন্টু 1750 ঠিক আছে এইবাৰ আমি কি কৰিব পাৰোঁ কাটাকাটি কৰিব লাগিব পূৰণ কৰি কাটাকাটি কৰিব লাগিব ঠিক আছে ঠিক আছে তো এইবাৰ আমি সমাধান কৰোঁ কৰিলে কি হ'ব ইয়াতে 3 শূন্য গুণ 0 3 শূন্য গুণ 0 3 8 গুণ 24 4 হাতত 2 3 3 গুণ 9 2 11 3 8 গুণ 24 4 হাতত 2 11400 ঠিক আছে যোগ 17 y ইকুৱেল টু কিমান হ'ব 7 শূন্য গুণ 0 7 5 গুণ 35 5 হাতত 3 3 7 7 গুণ 49 51 52 2 হাতত 5 5 12 12250 11400 তো আমি কি কৰিম এবাৰ 17 y ইকুৱেল টু 12250 বিয়োগ 11400 তো কিমান থাকিব 11400 850 ইয়াত থাকিব কিমান 850 ঠিক আছে তো আমি কিমান পালো 17 y ইকুৱেল টু 850 তো আমি 17 ৰে কাটিলে কিমান হ'ব 17 ৰে কাটিলে y ইকুৱেল টু কিমান বাৰ যাব 50 50 বাৰ যাব 5 17 গুণ 85 50 বাৰ যাব তো y এর মান আমি পালো 50 y এর মান আমি কিমান পালো y এর মান পালো আমি 50 হয়নে y এর মানটো আমি পালো 50 এতিয়া এই y এর মানটো আমি কি কৰিম এই 3 নং সমীকৰণত বহুৱাই পাও ইয়াতে বহাই দিও তো y এর মানটো আমি ইয়াতে বহাই দিম তো কি হ'ব x ইকুৱেল টু কিমান হ'ব 3800 মাইনাস 6 ইন্টু 50 ডিভাইড বাই 7 তো কিমান হ'ব 3800 মাইনাস 300 ইয়াত থাকিল তো তো কিমান হ'ব এটো হলো 3507 তো কিমান বার 500 ঠিক আছে তো আমি x পালো 500 অর্থাৎ বেটৰ মূল্য কিমান বেটৰ দাম সমান সমান 500 আৰু বলৰ দাম সমান সমান কিমান হ'ব 50 বলৰ দাম 50 বেটৰ দাম কিমান 500 টকা আৰু বলৰ দাম হল 50 টকা ক্লিয়াৰ চাবা এখন চহৰৰ টেক্সি ভাড়াত এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি থাকে অৰ্থাৎ কি কৈছে যে এখন টেক্সি ভাড়া এটা নিৰ্দিষ্ট এটা ভাড়া থাকিব আৰু টেক্সি ভাড়াৰ উপৰিও যিমান কিলোমিটাৰ যাব তাৰ কাৰণে এটা ভাড়া থাকিব দুটা এক লগ 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 হৈ থাকিব তো 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া 105 টকা আৰু 15 কিলোমিটাৰৰ বাবে 155 টকা তে এই নিৰ্দিষ্ট টেক্সিৰ ভাড়া উলিয়াব লাগে আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণ কৰিবলৈ কিমান ভাড়া হ'ব এটো উলিয়াব লাগে তাৰ পিছত উলিয়াব লাগে যে 25 কিলোমিটাৰ দূৰত্ব যাবলৈ হলে মানুহজনে কিমান ভাড়া দিব লাগিব এটো অলপ ট্ৰিকি কোৱেশ্চন তো এটো আমি অলপ কনসেপ্টটো বুজিব লাগিব তাৰ পিছতে আমি কৰিব পাৰিম তো ইয়াৰ কাৰণে একো নাই প্ৰথমতে আমি কি কৰি লও আমি টেক্সিৰ ভাড়াটো ধৰি লও আৰু প্ৰতি কিলোমিটাৰ দূৰত্বৰ ভাড়াটো আমি ধৰি লও হয়নে যেহেতু দুটা এক লগ হৈ থাকে তো আমি কি কৰিম ধৰা হল টেক্সিৰ ভাড়া টেক্সিৰ ভাড়া সমান সমান x আৰু প্ৰতি কিলোমিটাৰৰ
প্রতি কিলোমিটার দূরত্বর ভাড়া সমান সমান ওয়াই টকা। ঠিক আছে, এটা ধৰিলো এক্স টকা, আনটো ধৰিলো ওয়াই টকা। টেক্সিৰ ভাড়া এক্স টকা আৰু প্ৰতি কিলোমিটাৰ দূৰত্বৰ বাবে ধৰিলো ওয়াই টকা। এতিয়া চৰ্তটো চোৱা যে ভাড়াত দুটা লগ লাগি থাকে। 10 কিলোমিটার দূরত্বর বাবে দিবলগীয়া ভাড়া 105 টকা। এতিয়া চোৱা তো আমাৰ টেক্সিৰ ভাড়া এক্স প্লাছ কিমান যাব লাগিব 10 কিলোমিটাৰ, তো 10 পূৰণ ওয়াই হয়নে, যেহেতু প্ৰতি কিলোমিটাৰৰ দূৰত্বৰ ভাড়া কিমান ওয়াই টকা, গতিকে 10 কিলোমিটাৰ পূৰণ ওয়াই টকা সমান সমান কিমান দিব লাগে 105 টকা। এইটো ধৰা 1 নম্বৰ। দ্বিতীয় চৰ্তটো আছে যে 15 কিলোমিটাৰ ভ্ৰমণৰ বাবে দিবলগীয়া 150 টকা। এবার কি হ'ব এক্স প্লাস 15 ওয়াই ইকুয়াল টু 155 টকা। এইটো ধৰা 2 নম্বৰ। ঠিক আছে, তো এবার যিকোনো এটাৰ পৰা এক্স আৰু ওয়াইৰ মান আমি বহুৱাই ল'ম, প্ৰতিস্থাপন কৰিম। তো আমি এটা মান উলিয়াই লওঁ, ক'ৰ পৰা উলিয়াম এইটোৰ পৰা উলিয়াও। এইটোৰ পৰা উলিয়ালে কি হ'ব এক্স ইকুয়াল টু কিমান হ'ব 105 মাইনাস 10 ওয়াই হয়নে। এই মানটো আমি কি কৰিম, এইটো আমি 3 নম্বৰ ধৰিলোঁ। তো 3 নম্বৰ আৰু 2 নম্বৰৰ পৰা আমি পাম এই মানটো আমি ইয়াতে বহাই দিওঁ। তো 3 and 2 ইমপ্লাইজ এক্সৰ মানটো আমি কি বহাম 105 বিয়োগ 10 ওয়াই প্লাস 15 ওয়াই ইকুয়াল টু 155 হয়নে। তো এইটো অলপ সমাধান কৰা, সৰল কৰা, সৰল কৰিলে কি হ'ব ইয়াতে থাকি যাব -5 ওয়াই ইফালে আনা। তো 105 মাইনাস 155 ইফালে -5টো ইফালে লৈ যোৱা, গতিকে -5 ওয়াই কি হ'ব 155 পৰা 105 গ'লে কিমান থাকিব 50 থাকিব, -50 ইকুয়াল টু -5 ওয়াই মাইনাস মাইনাস ক্যান্সেল, তো ওয়াই ইকুয়াল টু 10 অর্থাৎ প্রতি কিলোমিটাৰৰ ভাড়া হ'ব 10 টকা। এইটো আমি পালো প্রতি কিলোমিটাৰৰ ভাড়া 10 টকা। আৰু এতিয়া এক্সৰ মান উলিয়াব লাগে, অৰ্থাৎ টেক্সিৰ ভাড়া কিমান হ'ব। তো এই মানটো আমি কি কৰিম আমি ইয়াতে বহাই দিম হয়নে। 4 নম্বৰ মানটো আমি ইয়াতে বহাই দিম। তো 3 and 4 ইমপ্লাইজ এবার কি করিম ওয়ার মানটা আমি বহাই দিম। তো এক্স ইকুয়াল টু 105 মাইনাস 10 ইন্টু 10 হয়নে, যেহেতু ওয়াই ইকুয়াল টু আমি 10 পাইছোঁ। তো 105 পৰা 100 গ'লে কিমান থাকিব মনুমান 5 থাকিব। তো 105 মাইনাস 100 অর্থাৎ 5 আমি পালো ট্যাক্সির ভাড়া 5 টকা আৰু প্রতি কিলোমিটার দূরত্বর ভাড়া 10 টকা। ঠিক আছে, এইবার আমার প্রশ্নটো আছিল যে নির্দিষ্ট ভাড়া আৰু প্রতি কিলোমিটার ভ্রমণ এটার ভাড়া কিমান আমি পাই গ'লো। তে 25 কিলোমিটার দূরত্ব কৰিবলগীয়া মানুহ এজনে ভাড়া কিমান দিব লাগিব, তে এই নেক্সট কুৱেশ্যনটো আমি কৰিব লাগে। অৰ্থাৎ এই 25 কিলোমিটাৰৰ বাবে দিবলগীয়া ভাড়া 25 কিলোমিটাৰৰ বাবে দিবলগীয়া ভাড়া সমান সমান কিমান হ'ব 25 কিলোমিটাৰ, যেহেতু 25 কিলোমিটাৰ গতিকে কি থাকিব আমাৰ এক্স প্লাছ 25 ইন্টু ওয়াই এইখিনি হ'ব। যেহেতু টেক্সিৰ ভাড়া আছিল এক্স আৰু ওয়াই আছিল 25 কিলোমিটাৰ দূৰত্বৰ ভাড়া, দুয়োটা ভাড়া 1 লক্ষ হৈ থাকে। গতিকে এইবাৰ আমাৰ সেইটো সমাধান কৰিব লাগে। তো এক্স মানে আমি পাইছিলোঁ 5 প্লাছ 25 ইন্টু ওয়াই মানে পাইছিলোঁ আমি 10 অৰ্থাৎ 250 আৰু 5 কিমান হ'ব 255 মানে এই 255টো হ'ল আমাৰ লাষ্ট এনসাৰ। অৰ্থাৎ 25 কিলোমিটাৰ দূৰত্বৰ বাবে আমি ভাড়া দিব লাগিব 255 টকা। বুজি পাইছা, ক্লিয়াৰ হৈছে। 5 নম্বৰটো এটা ভগ্নাংশ যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো 9/11 হয়। যদি লব আৰু হৰৰ উভয়তে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো 5/6 হয়। ভগ্নাংশটো উলিওৱা। ঠিক আছে, একো নাই, আমি কি কৰিম ভগ্নাংশটো ধৰি লওঁ। তো আমি কি কৰোঁ ধৰা হ'ল ভগ্নাংশটো, ধৰা হ'ল
ভগ্নাংশটো সমান x বাই y হয়নে তো প্ৰথম শৰ্ত মতে আমাৰ কি হ'ব x প্লাস লবৰ লগত যোগ 2 আৰু হৰৰ লগত 2 যোগ কৰিলে আমাৰ কি হয় 9/11 হয় ঠিক আছে তো আগতে এইটোৱে সমাধান কৰি লও তাৰ পিছত আমি বাকিটো চাই আছো তো কি হ'ব 11x plus 22 equal to 9y plus 18 ঠিক আছে এবার আমি কি করব কতখিনি ইফালে ইফালে না তো কি হ'ব 11x এইটো ইফালে আনি কি হ'ব মাইনাস হ'ব গতিকে প্লাস 4 equal to 9y তো ইয়াৰ পৰা আমি কি কৰিব পাৰো x ৰ মানটো উলিয়াই লও তো x equal to আমি কিমান কৰিব পাৰো 9y minus 4 divided by 11 ঠিক আছে এটো আমি পালো তা পালো আনটো শর্ত কি আছিল যে লব আৰু হৰৰ লগত যদি 3 যোগ কৰা হয় অৰ্থাৎ x plus 3y plus 3 তেতিয়াহলে ভগ্নাংশটো হয় 5/6 তো এটা সমাধান কৰিলে কি হ'ব 6x plus 18 equal to 5y plus 15 তো এইটো আমি কি কৰো 6x এইফালে আনিলে মাইনাস হৈ যাব গতিকে 3 equal to 5y ঠিক আছে যেহেতু আমি x ৰ মান পাইছো এবাৰ আমি কি কৰিম ইয়াতে x ৰ মানটো আমি বহাই দিও এটোত আমি বহাই দিও এটো 1 নম্বৰ এটো 2 নম্বৰ তো আমি কি করো যে যিকোনো একটা মান আমি ইয়াতে বহাই দিম x ৰ মানটো আমি কি কৰিম ইয়াতে বহাই দিম তো ইয়াতে বহাই দিলে কি হ'ব তে বহাই দিলে 9y minus 4 divided by 11 into কি হ'ব 6 plus 3 equal to 5y তো ইয়াতে সমাধান কৰিলে কি হ'ব 11 6 গুণ 54y বিয়োগ 24 মানে প্লাস 3 equal to 5y এবার সোয়া আমি কি করিম 11 টু লসাগু ললো তো কি হবো 54y minus 24 plus 33 equal to 5y তো কি হবো এটো পূরণ করলে এফালে কি হবো 54y minus 24 এর পৰা 33 অর্থাৎ 33 পৰা 24 গলে কিমান থাকে কিমান থাকিব 9 হয়নে এটো হ'ব প্লাস 9 ইকুয়াল টু ইফালে হ'ব 55y তো 55 পর পৰা টু y গলে ইফালে মাইনাস y ইকুয়াল টু 9 থাকি যাব তো y ইকুয়াল টু কিমান থাকিব 9 থাকি যাব হয়নে তো y ইকুয়াল টু আমি যেতিয়া 9 পালো এটা আমি সেই মানটো ইয়াতে বহাই দিম তো ইফালে ইয়াৰ মানটো আমি ধৰি ললো কিমান 2 নম্বৰ তো 2 আৰু 1 ৰ পৰা সরি 3 নম্বৰ এটা যদি আমি 3 নম্বৰ ধৰো 3 আৰু 1 ৰ পৰা 3 and 1 implies 3 y মান 9 গতিকে আমি এটো কি কৰিম এই 9 মানটো আমি কি কৰিম ইয়াতে বহাই দিম তো x equal to কিমান হ'ব 9 into 9 minus 4 divided by 11 তো কিমান হ'ব 81 minus 4 11 81 পৰা 4 গলে 77 that means 7/11 অর্থাৎ x equal to 7 x equal to 7 মানে তো আমাৰ ভগ্নাংশটো কি হ'ব ভগ্নাংশটো হ'ব তে আমাৰ ভগ্নাংশটো এই যেটো ভগ্নাংশ ধৰিছিলো তো এই ভগ্নাংশটো আমাৰ কি হ'ব হ'ব 7/9 হ'ব এতিয়া চোৱা যদি ইয়াৰ লগত 2 যোগ কৰা হয় 9/11 হ'ব আৰু যদি 3 যোগ কৰা হয় তেতিয়াহলে কি হ'ব 3 যোগ কৰা হলে কিমান হ'ব 10 আৰু ইফালে হ'ব 12 5/6 হ'ব ঠিক আছে ক্লিয়াৰ পাইছা বুজি চোৱা আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব 5 বছৰ আগতে জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 7 গুণ আছিল তেওঁলোকৰ বৰ্তমান বয়স কিমান একো নাই
আমি যে কৰিছিলোঁ ৰহিমৰ ক্ষেত্ৰত সেইটো কৰোঁ সলিউশন ধৰা হল জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হয়নে জেকবৰ বৰ্তমান বয়স অনুমান x আৰু জেকবৰ পুত্ৰৰ বৰ্তমান বয়স ইকুৱেল টু y ঠিক আছে আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব জেকবৰ বয়স 5 বছৰ পিছত তো কি হ'ব x plus 5 x plus 5 জেকবৰ 5 বছৰ পিছত বয়স পুত্ৰতকৈ 3 গুণ হ'ব তো পুত্ৰৰ বয়স কিমান আছিল y plus 5 to 3 এইটো এটা ঠিক আছে তো এইটো আগতে সমাধান কৰি লওঁ অলপ সৰল কৰি লওঁ তো x plus 5 equal to 3y plus 15 হয়নে আমি কি পালো x equal to 3y পাঁচটো ইফালে গ'লে মাইনাস হ'ব তো প্লাস 10 পালো এটো দিয়া 1 নম্বৰ তাৰ পিছত কি আছে 5 বছৰ আগতে জেকবৰ বয়স 5 বছৰ আগত এবাৰ কি কৰিব লাগিব আগত মাইনাস কৰিব লাগিব 5 বছৰ আগত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 7 গুণ আছিল হেই একে কথাই আছে তো কি হ'ব যে জেকবৰ বয়স x minus 5 5 বছৰ আগত পুত্ৰৰ বয়সৰ কিমান গুণ আছিল পুত্ৰৰ বয়স আছিল y minus 5 তাৰে কিমান গুণ আছিল পুত্ৰতকৈ 7 গুণ আছিল 7 গুণ আছিল হয়নে তো এইটো কৰা কি হ'ব x minus 5 equal to 7y minus 35 তো এইটো কৰিলে কি হ'ব x দুইফালে নিয়া প্লাস হৈ যাব তো ইকুয়াল টু 7y minus 30 ঠিক আছে তো ইয়াৰ পৰা যিকোনো এটাৰ পৰা আমি কি কৰিব পাৰো x ৰ মান আনটোত বহুৱাই দিব পাৰো তো 1 আৰু 2 ৰ পৰা আমি কি কৰো তো 1 নম্বৰ মান আমি 2 নম্বৰত বহুৱাই পাও বা 2 নম্বৰ মান আমি 1 নম্বৰত বহুৱাই পাও 1 and 2 implies 1 and 2 implies আমি কি কৰো তো এইটো মানে আমি ইয়াতে বহাই দিও তো কি হৰো 2 নম্বৰৰ মানটো আমি বহাই দিলে কি হ'ব 7y minus 30 equal to 3y plus 10 তো এটো কি হ'ব 7y minus 3y equal to 30 plus 10 that means কিমান হ'ব 4y equal to 40 y equal to 10 y equal to কিমান পালো আমি 10 পালো এই মানটো আমি কি কৰিম এবাৰ এই তো 3 নম্বৰ দিলো এই মানটো আমি কি কৰিম ইয়াতে বহাই দিম তো 3 and 2 implies হৈছে এটা আমি কি কৰিম নাও 3 and 2 implies y এর মানটো আমি ইয়াতে বহাই দিম তো x equal to 7 into কিমান 10 minus 30 তো ইমান কিমান হ'ব 7 গুণ 70 বিয়োগ 30 তাত 40 তো এটো হ'ব 40 আমি কি পালো জেকবৰ বৰ্তমান বয়স পালো 40 আৰু তেওঁৰ পুত্ৰৰ বৰ্তমান বয়স পালো আমি 10 হয়নে বুজি পাইছা জেকবৰ বৰ্তমান বয়স আমি কিমান ধৰিছিলো x ধৰিছিলো গতিকে বৰ্তমান বয়স পালো আমি 40 আৰু পুত্ৰৰ বয়স আমি y ধৰিছিলো 10 পালো গতিকে বৰ্তমান বয়স হ'ব 10 ঠিক আছে ক্লিয়াৰ তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ ক্লাছটো ইয়াতে সামৰিছো যদি ভিডিওটো ভাল লাগে তোমালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা লাইক কমেন্ট কৰিবলৈ নাপাহৰিবা ঠিক আছে ধন্যবাদ